ৰাজ্যৰ 2025 বৰ্ষৰ অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাক লৈ আহি পৰিছে এক নতুন খবৰ। কেনেকুৱা হ'ব মেট্ৰিক পৰীক্ষা? সহজ হ'ব নে মেট্ৰিক পৰীক্ষা টান হ'ব? ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন কাকতৰ উত্তৰবিলাক কৰিব পাৰিব নে ছাত্ৰ ছাত্ৰীসকলে কৰিব নোৱাৰিব? সেই প্ৰশ্ন উত্থাপন কৰিছে ছাত্ৰ ছাত্ৰীসকলে। ইতিমধ্যে সেই বিষয়ক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক মন্তব্য কৰিছে, যি মন্তব্যৰ ভিডিঅ' ক্লিপ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই মুহূৰ্তত ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। বিষয় 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা। হয়, ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব লগা 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰ কৰি সামাজিক মাধ্যমত ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ভিডিঅ' ক্লিপ ভাইৰেল হৈছে। কি হ'ব ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত অথবা ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফৰ্মেলিটি কেনেকুৱা হ'ব? পৰীক্ষা সহজ হ'ব নে কঠিন হৈ পৰিব? এই প্ৰশ্ন ইতিমধ্যে পৰীক্ষাৰ পূৰ্বে উত্থাপন কৰিছে একাংশ ছাত্ৰ ছাত্ৰীসকলে। ইতিমধ্যে সেই বিষয়ক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত মামাক কেন্দ্ৰ কৰি অৰ্থাৎ মামা নামে পৰিচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কেন্দ্ৰ কৰি ছাত্ৰ ছাত্ৰীসকলে আহ্বান কৰিছে, মামা এইবাৰ পৰীক্ষা টান হৈ পৰিছে। কিন্তু বিষয়বস্তুটো এনেকুৱা ধৰণৰ যে মেট্ৰিক পৰীক্ষা আৰম্ভণি হোৱাই নাই। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি ক'লে সেই ভিডিঅ' ক্লিপ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। চাওক সবিশেষ তথ্য। মামা মেট্ৰিক বিৰাট টান হৈছে মামা। টান? পৰীক্ষা হোৱাই নাই। মামা হ'ব মামা। তো টান হ'ব বুলি তো কোনে কৈছে? ইজি হ'ব দে। মামা মেট্ৰিক মামা মেট্ৰিক বিৰাট টান হৈছে মামা। টান? পৰীক্ষা হোৱাই নাই। মামা হ'ব মামা। তো টান হ'ব বুলি তো কোনে কৈছে? ইজি হ'ব দে। অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাটো ছাত্ৰ ছাত্ৰীসকলে ভবাৰ দৰে টান হ'ব নে মামাই আশ্বাস দিয়াৰ দৰে সহজ হৈ পৰিব? ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মেট্ৰিক পৰীক্ষাৰ কুৱেশ্যন পেপাৰখন সহজ হ'ব নে টান হ'ব সেয়া সময়ত দেখা যাব। এই বিষয় সন্দৰ্ভত আপোনাৰ কি মতামত সেয়া কমেণ্ট কৰি নিশ্চয় জনাব। লগতে এই ভিডিঅ'টো যিমান পাৰে আপুনি শ্বেয়াৰ কৰক।